Okay, so আজি আমাৰ টপিকটো হ'ল phasors. So phasor মানে কি হয় চোৱা? A phasor is a vector which rotates about the origin with angular speed omega. তেতিয়াহ'লে আমাৰ phasor কি হয়? আমি vector actually সকলোৱে গম পাওঁ যে vector আমাৰ কি হয়? এনেকুৱা এটা quantity which represents magnitude as well as direction. So generally আমি vector এনেকুৱা ধৰণৰ arrow symbol এটা দি represent কৰোঁ. আৰু যাৰ ডিসটেন্সটো বা লেংথটো হৈ গ'ল তাৰ ম্যাগনিটিউডটো আৰু যোনটো ফালে ই পইণ্ট কৰি আছে সেইটো হ'ল আমাৰ ডাইৰেকশ্যনটো। এতিয়া চোৱা ফেজৰডাল আমি কেনেকৈ ধৰণে ইউজ কৰিব পাৰোঁ। চ' ফেজৰটো হৈ গ'ল ৰোটেটিং ভেক্টৰ। ডেট মিনছ ভেক্টৰটো ৰোটেট কৰি থাকে এবাউট ইটছ অৰিজিন। হ'লে এটা অৰিজিনত সি ঘড়ী কাটাডালৰ নিচিনাকৈ সি কি কৰে ৰোটেট কৰিব পাৰে, গম পালানে? চ' এই ভেক্টৰ ডেট ৰোটেটছ এবাউট ইটছ অৰিজিন উইথ angular speed omega. So omega angular speed he rotate কৰে, গম পাইছানে? এতিয়া এই ফেজৰডাল আমি কিহত ইউজ কৰোঁ চোৱা। আগৰ টপিকটোত আমি AC কাৰেণ্ট বা AC ভোল্টেজ যেতিয়া আমি ৰেজিষ্টাৰ এটাত এপ্লাই কৰিছিলোঁ তেতিয়াহ'লে আমাৰ কাৰেণ্ট আৰু ভোল্টেজৰ যোনডাল আমাৰ কাৰ্ভ বা ৱেভ আমি কেনেকৈ আঁকিছিলোঁ এডাল চাইন ৱেভ হিচাপে। ইয়াত আমাৰ যোনটো কম ম্যাগনিটিউডৰ যোনডাল আমাৰ সাইন ওয়েভ আছে এই সাইন ওয়েভডাল এডালে ৰিপ্ৰেজেন্ট কৰে কারেন্ট আই। দেন যেডাল বেছি ম্যাগনিটিউডৰ ওয়েভ আছে সেডালে ৰিপ্ৰেজেন্ট কৰে আমাৰ ভোল্টেজ ভি। এতিয়া ভোল্টেজৰ ওয়েভডালৰ ম্যাগনিটিউড কিয় বেছি আৰু কাৰেন্টৰ ওয়েভডালৰ ম্যাগনিটিউড কিয় কম এইটো আমি এগেইন ওহমছ লৰ পৰা আমি চাব পাৰোঁ। সো ভোল্টেজৰ ক্ষেত্ৰত সদায় কি হয় চোৱা, কাৰেণ্টৰ লগত ৰেজিষ্টেন্সটো মাল্টিপ্লাই হৈ থাকে। ডেট মিনছ কিবা এটা টাৰ্ম যদি কাৰেণ্টৰ লগত মাল্টিপ্লাই হৈ আছে তেতিয়াহ'লে ভোল্টেজৰ ভেলুটো সদায় কি হ'ব, কাৰেণ্টতকৈ বেছি হ'ব, বিকজ কাৰেণ্টৰ লগত ৰেজিষ্টেন্সটো মাল্টিপ্লাই হৈ আছে। আৰু আমি যদি কাৰেণ্টৰ ভেলুটো চাওঁ, কাৰেণ্ট আমি কেনেকৈ হ'ব ভোল্টেজ ডিভাইডেড বাই আৰ। ডেট মিনছ ভোল্টেজৰ ভেলুটো ডিভাইডেড বাই কি হৈছে ৰেজিষ্টেন্সটো ডিভাইড হৈছে। তেতিয়াহ'লে আমাৰ সদায় কি হ'ব যে ভোল্টেজৰ যোনডাল কাৰ্ভ বা ৱেভ সেইডাল সদায় ম্যাগনিটিউডটো বেছি হৈছে দেখিছোঁ আমি, আৰু কাৰেণ্টৰ যোনডাল আমাৰ ৱেভ আছে তাৰ ম্যাগনিটিউডটো কম হৈছে। কাৰণ কিয়, বিকজ ভোল্টেজত আমাৰ এটা টাৰ্ম এটা মাল্টিপ্লাই হৈ থাকে আৰু কাৰেণ্টৰ ক্ষেত্ৰত আমাৰ এটা টাৰ্ম ডিভাইড হৈ থাকে। ঠিক আছে, কনচেপ্টটো ক্লিয়াৰ হ'ল? অ'কে অ'কে আমি এটা ফেজৰ ডায়েগ্ৰাম ইউজ কৰি পেলাই এই সাইন ৱেভডালক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ এইটো চোৱা। আমি এই দুডাল ফেজৰ ল'লোঁ, এডাল ফেজৰ হৈ গ'ল আমাৰ ভি এণ্ড এডাল ফেজৰ আমাৰ আই। চ' এই ফেজৰডালৰ এটা ম্যাগনিটিউড আছে এণ্ড লগতে কি আছে তাৰ এটা ডাইৰেকশ্যন আছে। এতিয়া এই ফেজৰডাল কি হয় মই কৈছিলোঁ যে ইয়াত তোমাৰ অৰিজিনৰ এবাউট ইটছ অৰিজিন দিছ ফেজৰ ৰোটেটছ। এতিয়া ৰোটেশ্যনৰ স্পীডটো ওমেগা বুলি আমি লোৱা আছে। এতিয়া চোৱা এই সাইন ৱেভডালৰ যোনটো আমাৰ ম্যাগনিটিউড আছিলে সেই ম্যাগনিটিউডটো এই ফেজৰডালৰ ম্যাগনিটিউডটোৱে ৰিপ্ৰেজেণ্ট কৰিব। মানে ফেজৰডালৰ যিমান ম্যাগনিটিউড সেইটো কি ৰিপ্ৰেজেণ্ট কৰিব যে আমাৰ এই সাইন ৱেভডালৰ ম্যাগনিটিউডটো কিমান হয়। ঠিক আছে, এণ্ড ইয়াৰ যোনটো আমাৰ ডিছপ্লেচমেণ্ট আমাৰ যোনটো ওমেগা টি এমাউণ্ট অফ এংগল ফৰ্ম কৰিছে সেই এংগলটোৱে ফেজ এংগলটো কি ডিনোট কৰিব যে আমাৰ যোনডাল ৱেভ আছিলে সাইন ৱেভডাল তাৰ ফেজ কিমান হয়। চ' ইয়াৰ ফেজটো আমাৰ ওমেগা টি ফেজ এংগল এজ ৱেল এজ ইয়াৰ ফেজ এংগলটো আমাৰ ওমেগা টি। ডেট মিনছ আমি এই ডায়েগ্ৰামটো কমপ্লিটলি নহ'লেও এই ফেজৰ ডায়েগ্ৰামটোৱে এই সাইন ৱেভ এই গোটেই ৱেভডাল আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। এতিয়া চোৱা ইয়াত আমি কি কৈছিলোঁ যে যিহেতুকে ভোল্টেজ আৰু কাৰেণ্ট যেতিয়া আমি ৰেজিষ্টাৰত এপ্লাই কৰিছিলোঁ, ৰেজিষ্টাৰৰ থ্ৰুদি আমি এটা AC ভোল্টেজ এপ্লাই কৰিছিলোঁ, তেতিয়া আমাৰ কি হৈছিলে আমি ইকুৱেশ্যনকেইটা কেনেকৈ পাইছিলোঁ, আমি পাইছিলোঁ V = Vm sin omega t and I কিমান পাইছিলোঁ Im sin omega t। এতিয়া ইয়াত তোমাৰ এই পাৰ্টকেইটা মন কৰিবা। চ' স্পেচিফিকেলি যোনকেইটা আমাৰ ওমেগা টি, চ' আমাৰ যোনটো ফেজ এংগলটো আছিলে ফেজ এংগলটো দুটাতে একেই আছে, তাৰমানে ফেজ ডিফাৰেঞ্চ নাই, এই এংগলটোৰ আমাৰ ডিফাৰেঞ্চ নাই।
আৰু হেতু কাৰণে আমাৰ এই যিহেতুকে এংগলটো ডিফাৰেন্স নাই তেতিয়া হলে আমাৰ কি হ'ব দুডাল ওয়েভ কাৰেন্টৰ বা ভোল্টেজৰ যিকোনো ওয়েভ দুডাল ওয়েভে আমাৰ একেটা পইণ্টৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে আৰু একেটা পইণ্টত গৈ পেলাই কি জিৰ' হৈছেগে আকৌ দেন এগেইন আমাৰ গোটেই কমপ্লিট ওয়েভটো গৈ মিলি পেলাই একেটা পইণ্টত আমাৰ কমপ্লিট হৈছেগে সো আমাৰ ওয়েভলেংথটো আমি চাবলৈ গ'লে ওয়েভলেংথটো আমাৰ একে পইণ্টত দুডাল ওয়েভ কনভাৰ্জ হৈছে মানে জিৰ' হৈছেগে আৰু একেটা আমাৰ এংগলতে আমাৰ কি হৈছে এইটা ম্যাক্সিমাম হৈছেগে সো যেহেতুকে ফেজ এংগলৰ ডিফাৰেন্স নাই তেতিয়া হলে দুডাল ওয়েভে আমাৰ একেটা টাইমতে জিৰ' হৈছেগে একেটা টাইমতে আমাৰ ম্যাক্সিমাম হৈছেগে যদি ফেজ এংগল থাকে ডিফাৰেন্স থাকে যদি ফেজ ডিফাৰেন্স থাকে দুটাৰ মাজত যদি আমাৰ এই এংগল কেইটা একে নহয় তেতিয়া হলে আমাৰ অবভিয়াসলি ওয়েভডালো আমাৰ একেলগতে ম্যাক্সিমাম নহবগৈও পাৰে আৰু একেলগতে আমাৰ জিৰ' নহবগৈ পাৰে সো সেইকেইটা আমি বেলেগ যেতিয়া কেপাচিটৰ বা ইণ্ডাক্টৰ সেইকেইটা কম্পোনেন্টত আমি চাম তেতিয়া আমাৰ সেই এক্সাম্পল কেইটা গম পাম যে কেনেকুৱাকৈ হ'ব তাত বাট এতিয়া যিহেতুকে আমি ৰেজিষ্টাৰৰ ক্ষেত্ৰত চাইছো ইয়াত আমি এটা কথা গম পাওঁ যে যিহেতুকে আমাৰ ফেজ এংগল কেইটা চেঞ্জ নাই হয় একেই আছে ওমেগা টি therefore আমাৰ ওয়েভডাল একেটা টাইমতে আমাৰ ম্যাক্সিমাম হ'ব আৰু একেটা টাইমতে আমাৰ মিনিমাম হ'ব গম পাইছা আৰু সেই কাৰণে আমাৰ যোনডাল আই ফেজৰ আছে সো এহেতৰ নাম আমি অলৰেডি ক'লো ফেজৰ বুলি কওঁ যোনডাল আমাৰ আই ফেজৰ আছে আই ফেজৰ এডাল ইয়াৰ পৰা ইয়ালৈকে সো ইয়াৰ এইটো ম্যাগনিটিউড আৰু এইটো হ'ল আমাৰ ডাইৰেকশনটো এই আই ফেজৰডাল আৰু ভি ফেজৰডাল একেটা এংগলতে আছে ওমেগা টি দুটাৰ মাজত ডিফাৰেন্স নাই ইয়াত দুডাল ফেজৰ আছে এডাল ভি ফেজৰ ইয়াৰ পৰা ইয়ালৈকে ম্যাগনিটিউড আৰু এডাল হ'ল আমাৰ আই ফেজৰ গম পাইছানে সো দুডাল ফেজৰ মাজত যেহেতুকে ফেজ ডিফাৰেন্স নাই গতিকে ফেজৰ কেইডাল একেলগতে ওভাৰলেপ হৈ আছে ইডালৰ ওপৰত সিডাল ওভাৰলেপ হৈ গৈছে ফৰ এক্সাম্পল আমি আৰু এটা ল'ব পাৰোঁ সো ইয়াত যদি আমি লওঁ যে voltage equal to जिनपा আসলে Vm sin omega t current is equal to Vm sin omega t plus theta जिनपा ठीक है सो यार আমাৰ फेज एंगल কিটা দুটা একে একে নহয় ইয়াৰ হৈ গ'ল আমাৰ ওমেগা টি আৰু এইটো হৈ গ'ল আমাৰ ওমেগা টি প্লাস থিটা মানে ওমেগা টি কে কি অলপমান বেছি কিমান বেছি এইটো যিকোনো এটা আমি আৰবিট্ৰাৰি value এটা ল'ব পাৰো সো থিটা এমাউন্ট অফ বেছি সো ভোল্টেজৰ যিমান আছিল ফেজ এংগল সো ভোল্টেজৰ কাৰ্ভলৈকে আমাৰ থিটা এমাউন্ট অফ তাৰ বেছি দিনবা তেলে তাৰ আমি ফেজৰডাল আমি কেনেকৈ কৰিব পাৰো সো ফৰ এক্সাম্পল আমাৰ এটা লিখি আছিল ভোল্টেজৰ আমাৰ ফেজৰডাল এটো হৈ গ'ল আমাৰ কি আছিল ওমেগা টি সো ইয়াৰ এংগলটো আমাৰ ওমেগা টি আছে এটা আমাৰ কাৰেন্টৰ জোনডাল আছে তাৰ আকৌ যোনটো আমাৰ ফেজ এংগল এটো প্লাস কি হৈ আছে থিটা হৈ আছে যে ওমেগা টি কে অকমান কি বেছি ফৰ এক্সাম্পল আমাৰ থিটা ভ্যালুটো হ'ল আমাৰ এটো a কোণ হ'ল আমাৰ যিমা থিটা এটা আমাৰ গুটে এংগলটো কিমান হ'ব ওমেগা টি প্লাস থিটা দ্যাট মিন্স আমাৰ যদি ভোল্টেজটো ওমেগা টি আছে ফেজটো তেতিয়া আমাৰ কাৰেন্টৰ ফেজটো তাতকে থিটা এমাউন্ট অফ যিবা বেছি আছে সো আমি এই ফেজৰডাল কেনেকৈ ৰিপ্ৰেজেন্ট কৰিলো দেখিলা যে ওমেগা টি প্লাস থিটা দ্যাট মিন্স এইফালে ওকে প্লাস হলে আমাৰ এন্টি ক্লকৱাইজ ডাইৰেকশনত আহে আৰু মাইনাস হলে আমাৰ নিগেটিভ হলে ক্লকৱাইজ ডাইৰেকশনত যায় সো মই যদি কলন দিমা তোমাৰ ওমেগা টি প্লাস থিটা নহয় বলে ওমেগা টি মাইনাস থিটা বুলি যদি কলো এটা দ্যাট মিন্স আমাৰ ইয়াৰ যোনটো ফেজ এংগল আছে তাৰ ফেজতকে কিবা এটা মাইনাস হৈছে কিবা এটা এমাউন্ট মাইনাস হৈছে তেতিয়া আমি এটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব লাগিব এনেকুৱা ধৰণৰ সো ইকোনো হল আমাৰ থিটা সো ইয়াৰ আমাৰ কাৰেন্টৰ জেনাৰেল ফেজৰ আছে হেডাল কি ৰিপ্ৰেজেন্ট কৰিছে যে তাৰ ফেজ এংগলটো ভোল্টেজতকে কিবা এটা মাইনাস হৈছে কিবা এটা এমাউন্ট মাইনাস হৈছে কিমান এমাউন্ট মাইনাস হৈছে থিটা এমাউন্ট সো এটো মনত ৰাখিবা যে যদি আমাৰ ফেজ এংগল একে থাকে তেতিয়া আমাৰ ভোল্টেজ আৰু কাৰেন্ট দুডাল ফেজৰ কি হয় ওভাৰলেপ হৈ থাকে আৰু যদি আমাৰ ফেজ এংগল বেলেগ বেলেগ থাকে ভোল্টেজৰ এটা বেলেগ আৰু কাৰেন্টৰ এটা বেলেগ তেতিয়াহলে প্লাস হলে যদি প্লাস হয় তেতিয়াহলে আমাৰ এন্টি ক্লকৱাইজ ডাইৰেকশন দ্যাট মিন্স এইফালে আহিব যদি আমাৰ নিগেটিভত থাকে
ওমেগা টি মাইনাছ থিটা তেতিয়াহ'লে আমি কি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগিব এইটো চাইডে এতিয়া আৰু অকণ স্পেচিফিক হ'বলৈ মই যেনিবা ধৰি লৈছোঁ এইটো ওমেগা টি প্লাছ 90 ডিগ্ৰী তেতিয়াহ'লে আমি এইটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম চোৱা সো ইয়ালৈকে আমাৰ এইটো ওমেগা টি আছিলে ভল্টেজৰ এতিয়া আমাৰ কাৰেণ্টটো কি হৈ আছে ওমেগা টিতকৈ 90 ডিগ্ৰী বেছি হৈ আছে তেতিয়াহ'লে আমি এইটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগিব যে ওমেগা টিতকৈ 90 ডিগ্ৰী এইটো মানে ভল্টেজতকৈ 90 ডিগ্ৰী এইটো বেছি হৈ আছে বুজি পালে তেতিয়াহ'লে এইটো হৈ গ'ল আমাৰ ফেজৰ ডায়াগ্ৰাম ফৰ দিছ ৰিলেশ্যন হ'ল যদি আৰু এটা এনেকুৱা ধৰণৰ ৰিলেশ্যন আছে য'ত আমাৰ এইটো প্লাছ নাই মাইনাছ আছে সো আমাৰ ওমেগা টিতকৈ 90 ডিগ্ৰী মাইনাছ হৈ আছে তেতিয়াহ'লে আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগিব কি কৈছিলোঁ যে ক্লকৱাইজ ডাইৰেকশ্যন মানে তললৈ যাব যে কিমান ডিগ্ৰী মাইনাছ কৰিব লাগিব 90 ডিগ্ৰী সো এইটো আমাৰ 90 ডিগ্ৰী হৈ আছে এইটো তো এইটো হৈ গ'ল আমাৰ ওমেগা টি মাইনাছ 90 ডিগ্ৰী বুজি পোৱা নে আৰু এইটো ধৰণে আমি ফেজৰ ডায়াগ্ৰামত ধৰি বেলেগ বেলেগ সাইন ৱেভ আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ উইথ ডিফাৰেণ্ট ফেজ এংগল So our next topic to hold AC voltage applied to an inductor. It first আমি গম পাব লাগিব যে ইন্ডাক্টৰ কি হয় actually. So এটা ইলেক্ট্ৰিকেল কম্পোনেন্ট হয় যাক আমি ৰিপ্ৰেজেন্ট কৰোঁ এনেকুৱা ধৰণৰ চিম্বলটো দি এটা ইন্ডাক্টৰটো actually কি হয় ইন্ডাক্টৰ is a conductor which is coiled so that it can hold magnetic field. That means এডাল কণ্ডাক্টৰ মানে এডাল ওয়্যাৰ সো আমি আগতে এটো পাইছিলো যে ওয়্যাৰডালৰ মাজেদি যেতিয়া কাৰেন্ট ফ্লো হয় কাৰেন্ট যেতিয়া ওয়্যাৰডালৰ মাজেদি ফ্লো হয় তেতিয়াহ'লে ইয়াত এটা চাৰিওফালে এডাল ম্যাগনেটিক ফিল্ড এটা প্ৰডিউস হয় এটা সেই ম্যাগনেটিক ফিল্ড যে প্ৰডিউস হয় তাৰ ইফেক্টটো ইনক্ৰিজ কৰিবলৈ আমি কি কৰিব পাৰোঁ আমি ওয়্যাৰডালৰ লেংথটো আমি দীঘল কৰিব পাৰোঁ যিমানে ওয়্যাৰডাল দীঘল হ'ব সিমান এটা ম্যাগনেটিক ফিল্ড বেছিকে প্ৰডিউস হ'ব গম পাইছানে that means এই ম্যাগনেটিক ফিল্ড বেছিকে হোল্ড কৰি ৰাখিব পাৰিব এতিয়া ওয়্যাৰডাল that means আমি ওয়্যাৰডালৰ লেংথটো ইনক্ৰিজ কৰিব লাগে যিমানে ইনক্ৰিজ কৰিম সিমানে ম্যাগনেটিক ফিল্ড বাঢ়িব এতিয়া আমি তাৰ আৰু এটা উপায় আছে এই ওয়্যাৰডাল আমি লেংথটো দীঘলীয়াকৈ এনেকৈ তোমাৰ ষ্ট্ৰেইটকৈ ইনক্ৰিজ নকৰি পেলাই যদি আমি ওয়্যাৰডাল এনেকৈ কয়েল কৰি দিলে আমাৰ কি হ'ব ম্যাগনেটিক ফিল্ডৰ ইন্টেন্সিটি তাৰ বেছি হৈ যাব বিকজ ওয়্যাৰডাল দীঘল ওয়্যাৰডাল আমি সৰু জেগা এটাতে মানে তাৰ সৰু এটা ডাইমেনশ্যনত আমি ফিক্স কৰিব পাৰিলোঁ আৰু তাত ম্যাগনেটিক ফিল্ডৰ ইন্টেন্সিটিও বেছি হৈ যায় এতিয়া আমি এইটো পাইছিলোঁ যে এনেকুৱা ধৰণৰ ইন্ডাক্টৰডালত যেতিয়া আমি এটা পাৱাৰ সাপ্লাই লগাই দিয়া হয় that means ইন্ডাক্টৰডালৰ মাজেদি যদি কাৰেন্ট এটা ফ্লো হয় তেতিয়াহ'লে ইয়াত এটা ম্যাগনেটিক ফিল্ড জেনাৰেট হয় যাৰ শেপটো কেনেকুৱা এডাল বাৰ ম্যাগনেটৰ নিচিনা সো ইয়াত এটা এনেকুৱা ধৰণৰ ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব যাৰ শেপটো কমপ্লিটলি এডাল বাৰ ম্যাগনেটৰ টাইপৰ হৈ যায় সো বাৰ ম্যাগনেটত যেনেকৈ আমাৰ এটা নৰ্থ পোল আছিল এটা সাউথ পোল আছিল ইয়াতো আমাৰ কি হ'ব এটা সাইডে আমাৰ নৰ্থ পোল হ'ব আৰু এটা সাইডে আমাৰ সাউথ পোল হ'ব ওকে সো আমি কি কৰোঁ যে ইন্ডাক্টৰডালত যদি আমি এসি ভোল্টেজ এটা সাপ্লাই কৰোঁ যেনেকৈ আমাৰ ইয়াৰ আগৰ টপিকটোত আমি কি চাইছিলোঁ যে আমি এসি ভোল্টেজ কিহত এপ্লাই কৰিছিলোঁ এটা ৰেজিষ্টৰৰ ওপৰত এতিয়া যদি আমাৰ এনেকুৱা ধৰণৰ সাৰ্কিট এটা প্ৰিপেয়াৰ কৰোঁ য'ত আমাৰ এসি ভোল্টেজ এটা আমি সাপ্লাই কৰিছোঁ সো কিহত সাপ্লাই কৰিছোঁ এটা ইন্ডাক্টৰৰ ওপৰত তেতিয়াহ'লে ইয়াৰ ভোল্টেজ আৰু কাৰেন্টৰ আমাৰ ৰিলেশ্যন কেইটা কেনেকুৱা হ'ব সো আমি এইটো চাব লাগে আমি ৰেজিষ্টৰৰ ক্ষেত্ৰত গম পাওঁ যে ৰেজিষ্টৰৰ ক্ষেত্ৰত আমাৰ কি আছিল V = Vm sin omega t যদি আছে ভোল্টেজ তেতিয়াহ'লে আমি কাৰেন্ট কিমান পাইছিলোঁ Im
sin omega t আমাৰ ফেজ এংগল কোনো চেঞ্জ নাছিলে সো আমাৰ ইন্ডাক্টৰৰ ক্ষেত্ৰটো একে হ'ব নে নহ'ব আমি হেতু এটা চাব লাগে সো ফাৰ্স্ট অফ অল আমি লিখিলো let us consider an AC voltage applied to an inductor with inductance L so আমি ইন্ডাক্টৰ ডালো ইন্ডাক্টেন্স লৈছো L so first of all আমি জানিকে ইয়াৰ আগৰ এক্সপ্ৰেছনটো আমি কৰিছিলো যে ইউজিং লুপ ৰুল so লুপ ৰুল আমি ইউজ কৰিব লাগিব লুপ ৰুলটো আমাৰ কি আছিল যে যোনটো আমাৰ পটেনশিয়াল সোর্স থাকে যৰ পৰা আমাৰ পটেনশিয়াল খিনি আমি এপ্লাই কৰো যোনটো সোর্স হয় তাৰ পৰা আমি কি মাইনাস কৰিব লাগে যোনটো যিখিনি আমাৰ পটেনশিয়াল ড্ৰপ হৈছে so ইয়াত আমাৰ যেহেতু এটো সোর্স হয় এটো হৈ গল আমাৰ v তাৰ পৰা আমি কি মাইনাস কৰিব লাগিব ইয়াত আমাৰ পটেনশিয়াল ড্ৰপ হৈছে obviously এটো মনত ৰাখিবা যে যদি ইলেক্ট্ৰিসিটি যি কোনো আমাৰ এপ্লায়েন্স এটাৰ মাজেদি পাৰ হৈ যায় তেতিয়াহলে তাত কি হয় পটেনশিয়াল এটা ড্ৰপ হয় বিকজ এপ্লায়েন্সটোৱে কি হল এই ইলেক্ট্ৰিসিটি খিনি হিট হিচাপে কনভাৰ্ট কৰিব পাৰে বা লাইট হিচাপে কনভাৰ্ট কৰিব পাৰে ইন কেস অফ ইন্ডাক্টৰ ই কি কৰে এই যোনখিনি কারেন্ট ফ্লো হয় কারেন্ট খিনি কি হলে কনভার্ট কৰে ইলেক্ট্ৰিক্যাল এনার্জি খিনি ম্যাগনেটিক ফিল্ড হলে কনভার্ট কৰে সো যেহেতুকে ইয়াত কনভাৰ্জন এটা হৈছে তেতিয়াহলে আমাৰ পটেনশিয়ালটো যিমানখিনি পটেনশিয়াল আমি দিম সিমানখিনি পটেনশিয়াল ইয়াত obviously নাথাকে এটা এমাউন্ট অফ পটেনশিয়াল ড্ৰপ হ'ব আৰু এটা কিমান এমাউন্ট অফ ড্ৰপ হ'ব এটো হ'ব আমাৰ L di by dt so ইমানটো এমাউন্ট অফ পটেনশিয়াল ইয়াত ইন্ডাক্টৰ এডালত ড্ৰপ হয় এতিয়া আমাৰ লুপ ৰুলটো আমি কেনেকৈ লিখিব লাগে সো আমাৰ সোর্সৰ পৰা আমি কি মাইনাস কৰো সোর্স মাইনাস পটেনশিয়াল ড্ৰপ so ইয়াৰ আমাৰ কিমান আছে L di by dt amount of potential drop হৈছে আৰু তাৰ ইকুৱেল টু আমাৰ কি আছিল is equal to 0 sum of all potential drop is equal to 0 হল এটা সম so ইয়াত আমাৰ L লিখি লব পৰা L is self inductance এতিয়া AC কারেন্টৰ ক্ষেত্ৰত আমি কৈছিলো যে V টো আমি কেনেকৈ কি বুলি লিখিব লাগে সো V টো আমি বহাব লাগিব Vm sin omega t হয় সো আমাৰ ইমানটো এমাউন্ট পটেনশিয়াল আমি দিয়া হল minus L di by dt is equal to 0 so এই পার্টটো বিচাৰি লৈছো Vm sin omega t is equal to L di by dt Vm sin omega t dt to eto cell lo na dt is equal to L di so amar ki lage current or value lage di is equal to Vm sin omega t dt divided by L ঠিক আছে integration of di এফালে আমাৰ হ'ব integration of Vm sin omega t dt by L so integration of di কি হ'বগে I total current small amount of current যদি আমি ইন্টিগ্ৰেট কৰি দিও মানে গোটেইখিনি এড আপ কৰি দিও তেতিয়াহলে সামেশন কৰি দিও তেতিয়াহলে আমাৰ কি হ'ব total amount of current হ'ব আর ইয়াত আমাৰ 1 by L because আমি L to কি হল এটা কনস্ট্যান্ট হয় because L যিটো সেলফ ইন্ডাক্টেন্সৰ ভ্যালুটো ডিপেন্ড কৰিব আমাৰ ইন্ডাক্টৰ ডালৰ যিটো ফিজিক্যাল শেপ সাইজ এইবিলাকৰ ওপৰত ডিপেন্ড কৰিব আৰু যেহেতু ইন্ডাক্টৰটো শেপ এন্ড সাইজটো সলনি নহয় আমি যোনডাল অলৰেডি তাত লগাম সেইডালে থাকিব তেতিয়াহলে আমাৰ L ৰ ভ্যালুটো চেঞ্জ নহয় ঠিক আছে
So here আমি আৰু কনস্ট্যান্ট কিবা পাৰ্ট আছে নেকি চোৱা ওকে vm টো আছে vm টো কি হয় ম্যাক্সিমাম মানে এম্প্লিটিউড টো হয় সো ম্যাক্সিমাম কিমান ৰাইজ হ'ব পিক লেভেল টো হয় তেতিয়াহলে ভোল্টেজৰ পিক লেভেল টো চেঞ্জ নহয় সো এটো কি হ'ব এটো আমাৰ কনস্ট্যান্ট হ'ব সো ইয়াত আমাৰ চেঞ্জ হয় ভেৰি হোৱা পাৰ্ট কোনটো আছে এই সাইন যোনটো পাৰ্ট আছে এটা আমাৰ ভেৰি হ'ব সো এটো হ'ব আমাৰ কি sin omega t dt হ'ব এটা এই vm ৰ কথাটো মনত ৰাখিব যে vm টো চেঞ্জ নহয় বুলি কেলে ক'লো সা বিকজ আমাৰ ম্যাক্সিমাম ভ্যালুটো কি আছিল আমাৰ যেটা আমাৰ ওয়েভডাল এনেকে ফৰ্ম হ'ব এই এম্প্লিটিউডটো প্ৰতিবাৰ আকৌ যেটা আমাৰ ওয়েভডাল ৰিপিট হ'ব আকৌ এনেকে যেটা ৰিপিট হ'ব ৰিপিট হ'লে আমাৰ কি এম্প্লিটিউডটো একে থাকিব ফৰ এক্সাম্পল এটো যদি ইয়াৰ পৰা ইয়ালে 4 ভোল্ট আছিল সো ইয়াৰ পৰা ইয়ালে এটো 4 ভোল্ট থাকিব সো আমাৰ ওয়েভডাল যেটা ৰিপিট হ'ব এম্প্লিটিউড আমাৰ চেঞ্জ নহয় এম্প্লিটিউড একে থাকিব সো আমাৰ এম্প্লিটিউডটো কি হয় কনস্ট্যান্ট হয় সো আমি এটো বাহিৰ লৈ আনিলো সো আমাৰ অকল ভেৰি হোৱা পাৰ্ট থাকিলে আমাৰ এটো sin omega t dt সো sin পাৰ্টটো অকল ভেৰি হ'ব এতিয়া sin omega t dt ইন্টিগ্ৰেশন কৰিলে কি হ'ব cos omega t by omega minus cos omega t vm by l cos omega t by omega এতিয়া I equal আমি কি লিখিব পাৰো minus vm by l cos omega t by omega এতিয়া আমি ইতিয়ালৈকে যিমানখিনি ভেৰিয়েবল পাৰ্ট ডিটাৰমাইন কৰি আছিল এখিনি সাইনত কৰি আছে সো আমি এটো কসত আছে গতিকে আমি এটো কি হলে কনভাৰ্ট কৰিম সাইনলে কনভাৰ্ট কৰিম সো এটা সাইনলে কনভাৰ্ট কৰা cos আৰু সাইনৰ মাজত আমাৰ ৰিলেচনটা আছে এটো হ'ব আমাৰ কি যে vm sin omega t minus 90 theta minus 90 sin theta minus 90 is equal to কি cos theta sorry sin 90 minus theta equal to cos theta so এটা আমাৰ মাইনাস ইনটু দে এটো কাৰণে আমি ইয়াত লেখা নাই so আমাৰ কি হ'ব cos omega t টো আমি কিহত কেনেকৈ লিখিলো sin omega t minus 90 ঠিক আছে by omega l so vm by omega l sin omega t minus 90 এতিয়া এই vm by omega l so ইয়াত আমাৰ যোনটো omega l পাৰ্টটো আছে omega l পাৰ্টটো কি বুজাইছা here omega l is equal to xl বুলি লিখো xl is called inductive reactance so inductive reactance মানে কি সব এই ইন্ডাক্টৰ ডালে কিবা এটা এমাউন্ট অফ ৰেজিস্ট্যান্স এপ্লাই কৰিব বিকজ ইন্ডাক্টৰ ডালে এডাল কি হয় ক'বলৈ গলে যি এডাল কণ্ডাক্টৰে হয় সো যিকোনো আমাৰ ডিভাইস হয় যিকোনো ইলেক্ট্ৰিক্যাল ডিভাইস হয় ডিভাইসটোৰ মাজেদি যেতিয়া কাৰেন্ট পাৰ হয় তেতিয়ালে ডিভাইসটো এটা ৰেজিস্ট্যান্স এটা এপ্লাই কৰিবই সো ইন্ডাক্টৰ ডালৰ সেই ৰেজিস্ট্যান্সটো আমি কি বুলি কওঁ ইন্ডাক্টিভ ৰিঅ্যাক্ট্যান্স বুলি কওঁ ঠিক আছে সো আমি নামটো অকন বেলেগ কৰি দিলো ইন্ডাক্টিভ ৰিঅ্যাক্ট্যান্স that means resistance offered by the inductor so এই omega l or value to হল আমাৰ xl যোনটো আমাক ইন্ডাক্টিভ ৰিঅ্যাক্ট্যান্স so এই l symbol টো আহিলে কোবা ইন্ডাক্টৰৰ পৰা আহিলে ইন্ডাক্টিভ ৰিঅ্যাক্ট্যান্স so আমি ইয়াৰ ঠাইত আমি কি পুট কৰিব পাৰোঁ omega l ৰ ঠাইত আমি xl পুট কৰিব পাৰোঁ
তাহলে আমার কি হবো I equal to Vm by XL sin omega t minus 90 ওটা কি আছে হল এতিয়া চোৱা Vm by XL XL মানে মই কি কৈছিলো resistance offered by the inductor so voltage divided by resistance is equal to কি ohms law পৰা আমি কি জানো যে voltage is equal to current multiplied by resistance so current is equal to voltage by resistance so V by R is equal to কি R so Vm by XL XL to মই কি কৈছিলো one type of resistance so voltage divided by resistance is equal to current और जेहेतु voltage तो हमारा peak voltage maximum level तो चलो हमारा current तो क्या हो peak current peak amount of current तो चलो हमारा Vm by XL इधर में लिखे ऊपर Im because again voltage divided by resistance is equal to current और जेहेतु हमारा voltage तो maximum আছে so इधर क्या हो current तो हमारा maximum current हो मतलब peak value तो हो current तो so I am sin omega t minus 90 बाकी तो एक ही है so ये current हो गया तो हमारे की बोलो I am sin omega t minus 90 इतिया আমি কি লিখিলো ইয়াত আমি ভোল্টেজ এপ্লাই কৰিছিল কিমান V Vm sin omega t ইমান এমাউন্ট অফ ভোল্টেজ আমি এপ্লাই কৰিছিল তাৰ কাৰণে আমি কারেন্ট কিমান পালো I am sin omega t minus 90 so ইয়াত আমাৰ ডিফারেন্স টা আহিছে ৰেজিস্টৰৰ ক্ষেত্ৰত ফেজ এংগলৰ ডিফারেন্স নাছিলে বাট আমাৰ ইয়াত কি হ'ল ফেজ এংগলটো ডিফারেন্স এটা আহিলে যে আমাৰ ভোল্টেজৰ যিমান ফেজ আছিলে তাতকে আমাৰ কারেন্টৰ ফেজ মাইনাস কিমান হৈছে 90 ডিগ্ৰী এটা মাইনাস হৈ আছে সো ইয়াৰ কাৰণে আমাৰ ফেজৰ ডায়াগ্ৰামটো কেনেকুৱা হ'ব এইটো চাওঁ ओके सो আমাৰ ইন্ডাক্টৰৰ কাৰণে আমাৰ ফেজৰ ডায়াগ্ৰামটো কেনেকুৱা হৈছে সো আমাৰ কি আছিল V Vm sin omega t সো ভোল্টেজৰ যোনটো ফেজৰ আছিল এটো কিমান ফেজ এংগলত আছিল ওমেগা t সো ওমেগা t আমাৰ প্লেস কৰিলো নেক্সট আমাৰ কারেন্ট টোটাল কি হৈছে সো I am sin omega t minus 90 degree সো আমাৰ omega t minus হলে আমাৰ কোনটো ডাইৰেকশন আহে ক্লকৱাইজ মানে তললে আহে কৈছিল সো প্লাস হলে আমাৰ ওপৰলে যায় মাইনাস কিমানটো ডিগ্ৰী আহিব ওমেগা t কে আমাৰ 90 ডিগ্ৰী মাইনাস হৈ যাব সো এই ওমেগা t কে আমাৰ 90 ডিগ্ৰী মাইনাস হৈ গৈছে দেখেন ওমেগা t minus 90 ডিগ্ৰী সো এনেকে ধৰণে আমাৰ ফেজৰ ডায়াগ্ৰামটো আমি আঁকো এটা কোন বুজি পাইছে ঠিক আছে